Hello student, welcome to my YouTube channel. সকলোকে ইমৰান আছাম একাডেমি ইউটিউব চেনেললৈ স্বাগতম। সো আজি আমি বিএ থাৰ্ড সেমিষ্টাৰৰ পলিটিকেল সায়েন্সৰ ইউনিট 1ৰ পাব্লিক এডমিনিষ্ট্ৰেশ্যন নামৰ অধ্যায়টোৰ পাৰ্ট 2 ক্লাছ তোমালোকৰ মাজলৈ লৈ আহিছোঁ আৰু ক্লাছটো খুবেই গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। তোমালোকে ক্লাছটো স্কিপ কৰি নাচাবা আৰু নোটখিনি তোমালোকে লিখি ৰাখিবা। সো গতিকে বলক আমি পলম নকৰি আজিৰ ক্লাছৰ প্ৰশ্নসমূহৰ মাজলৈ আগবাঢ়ি যাওঁ। সো কুৱেশ্যন নম্বৰ 6 লোক প্ৰশাসনৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা। ইয়াৰ আগত পাৰ্ট 1 ক্লাছটোত আমি লোক প্ৰশাসনৰ 4টা গুৰুত্ব সম্পৰ্কে আলোচনা কৰিছিলোঁ। সো আজি আমি 5 নম্বৰৰ পৰা আলোচনা কৰিম আৰু তোমালোকে পাৰ্ট 1 ক্লাছটো নকৰিলে কিন্তু একো বুজি নাপাবা। সো এনসাৰ চাওঁ আমি। জনসংযোগ। আধুনিক যুগত জনসংখ্যা বৃদ্ধিৰ বাবে চৰকাৰে সকলো মানুহৰ সৈতে সম্পৰ্ক ৰখাটো সম্ভৱপৰ নহয়। সেয়েহে আজিকালি চৰকাৰ আৰু জনসাধাৰণৰ সৈতে যোগসূত্ৰ হ'ল লোক প্ৰশাসন। ই মানুহৰ সমস্যাবিলাক চৰকাৰৰ আগত দাঙি ধৰে। 6 নম্বৰ নীতি ৰচনা। প্ৰত্যেক ৰাষ্ট্ৰতে চৰকাৰে নীতি ৰচনা কৰে। নীতি ৰচনা চৰকাৰৰ এটা জটিল কাম। এই গুৰুত্বপূৰ্ণ কামত চৰকাৰক লোক প্ৰশাসনে সকলো প্ৰকাৰে সহায় কৰে। নীতি চৰকাৰৰ বাবে লোক প্ৰশাসনে প্ৰয়োজনীয় সকলো তথ্যপাতি সংগ্ৰহ কৰে আৰু চৰকাৰে এই তথ্যপাতিৰ সহায়ত নীতি নিৰ্ধাৰণ কৰে। তদুপৰি লোক প্ৰশাসনে চৰকাৰী নীতিবিলাক জনসাধাৰণক ব্যাখ্যা কৰে। 7 নম্বৰ গুৰুত্ব। প্ৰশাসনৰ ওপৰত মানুহৰ আস্থা। এই সময়ত প্ৰশাসনক মানুহে অত্যাচাৰৰ প্ৰতীক বুলি বিবেচনা কৰিছিল। তাৰপিছত তেওঁলোকে প্ৰশাসনৰ পৰা আঁতৰত থাকিব বিচাৰিছিল। কিন্তু এতিয়া তেওঁলোকে লোক প্ৰশাসনৰ পৰা সকলো ধৰণৰ সেৱা আৰু সুৰক্ষা বিচাৰে। গতিকে মানুহৰ চাহিদাও পূৰণৰ বাবে প্ৰশাসনৰ গুৰুত্ব বৃদ্ধি পাইছে। আজি লোক প্ৰশাসন জনসাধাৰণ সেৱক আৰু ইয়াৰ ওপৰত মানুহৰ বা জনসাধাৰণৰ আস্থা আছে। সো এইখিনিয়ে হ'ল তোমালোকৰ লোক প্ৰশাসনৰ ওপৰত আলোচনা কৰিবলগীয়া গুৰুত্ব। লোক প্ৰশাসনৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা হৈ গ'ল অলৰেডি। সো ইয়াৰ উপৰি আৰু আছে, তোমালোকে মিনিমাম 10টামান লিখি দিবা, ঠিক আছে। সো তোমালোকে অলপ কিতাপো চাবা আৰু তোমালোকে কিতাপ কিনিবা, কিন্তু মডেল নিকিনিবা, মডেল ফ'ল' নকৰিবা। মডেল ফ'ল' কৰিলে কিন্তু তোমালোকৰ কুৱেশ্যন আনচাৰ কমন নপৰিব, ঠিক আছে। সো তোমালোকে সেইবাবে কিতাপ কিনাৰ কাৰণে চেষ্টা কৰিবা যিমান পাৰা। কুৱেশ্যন নম্বৰ 7 চৰকাৰৰ অংগ তিনিটা কি কি? চৰকাৰৰ 3টা অংগ আছে। উত্তৰ, চৰকাৰৰ অংগ 3টা হ'ল 1 নম্বৰ কাৰ্যপালিকা, 2 নম্বৰ ন্যায়পালিকা আৰু 3 নম্বৰ বিধানমণ্ডল। এই 3টা হৈছে চৰকাৰৰ অংগ। নেক্সট কুৱেশ্যন নম্বৰ 8 বহল অৰ্থত লোক প্ৰশাসন কি? উত্তৰ, বহল অৰ্থত লোক প্ৰশাসন বুলিলে চৰকাৰৰ বিধানমণ্ডল, কাৰ্যপালিকা আৰু ন্যায়পালিকা এই 3টা বিভাগৰ দ্বাৰা সম্পন্ন কৰা সকলো কাৰ্যকে বুজায়। তো বহল অৰ্থত লোক প্ৰশাসন কি হয়? তে চৰকাৰৰ যি 3টা অংগ আছে, বিধানমণ্ডল, কাৰ্যপালিকা আৰু ন্যায়পালিকা, এই 3টা বিভাগৰ দ্বাৰা কাম সম্পন্ন কৰাকে বুজায়। নেক্সট কুৱেশ্যন নম্বৰ 9 সীমিত অৰ্থত লোক প্ৰশাসন কি? উত্তৰ, সীমিত অৰ্থত লোক প্ৰশাসন মানে হ'ল চৰকাৰৰ কাৰ্যপালিকা বিভাগৰ দ্বাৰা সম্পন্ন কৰা কাৰ্যৰ সমষ্টি। চৰকাৰৰ কাৰ্যপালিকা বিভাগৰ দ্বাৰা সীমিত অৰ্থত। আৰু বহল অৰ্থত কি হয়? চৰকাৰৰ যি 3টা অংগ হয়, বিধানমণ্ডল, কাৰ্যপালিকা, ন্যায়পালিকা, এই 3টা অংগৰ দ্বাৰা যি কাম হয়, এই কাম কৰা কাৰ্যকে বুজায়। নেক্সট কুৱেশ্যন নম্বৰ 10 লোক প্ৰশাসনৰ প্ৰকৃতি সম্পৰ্কে আলোচনা কৰা। বৰ্ড কুৱেশ্যন হয়, এইটো ডাঙৰ কুৱেশ্যন হয়, 10 মাৰ্কৰ বাবে তোমালোকৰ পৰীক্ষাত আহিব পাৰে। উত্তৰ, লোক প্ৰশাসনৰ প্ৰকৃতি সম্পৰ্কে পণ্ডিতসকলে 2টা ভিন ভিন দৃষ্টিভংগী গ্ৰহণ কৰা দেখা যায়। এই দৃষ্টিভংগী 2টা হ'ল 1 নম্বৰ অভিন্ন দৃষ্টিভংগী আৰু 2 নম্বৰ পৰিচালনামূলক দৃষ্টিভংগী। তো কি হয়? লোক প্ৰশাসনৰ প্ৰকৃতিক নেচাৰক 2টা ভাগত ভাগ কৰিছে। এটা হৈছে অভিন্ন দৃষ্টিভংগী আৰু আনটো হৈছে পৰিচালনামূলক দৃষ্টিভংগী। অভিন্ন দৃষ্টিভংগী। অভিন্ন দৃষ্টিভংগীৰ মতে প্ৰশাসন বুলিলে জনস্বাৰ্থৰ বাবে সম্পাদন কৰা সকলো ধৰণৰ কাৰ্যক বুজায়। প্ৰশাসনৰ কাৰ্য পৰিচালনাৰ বাবে বহুত কৰ্মচাৰী থাকে। এইসকলৰ ভিতৰত এফালে থাকে পৰিচালক, নিৰ্দেশক, নীতি নিৰ্ধাৰক ইত্যাদি, আৰু আনফালে থাকে কেৰাণী, পিয়ন, সাধাৰণ কৰ্মী আদি। অভিন্ন দৃষ্টিভংগীৰ মতে প্ৰশাসনৰ সৈতে জড়িত থকা প্ৰতিজন কৰ্মচাৰীৰ যৌথ কাৰ্যক প্ৰশাসনৰ অংগ হিচাপে বিবেচনা কৰা হয়। অৰ্থাৎ প্ৰশাসনত লিপ্ত থকা ওপৰৰ পৰা তললৈকে সকলো ধৰণৰ কৰ্মচাৰীৰ কাৰ্যাৱলীক প্ৰশাসন বুলি আখ্যা দিয়া হয়। অধ্যাপক LD হোৱাইটৰ মতে কোনো কাৰ্যালয়ৰ পিয়নৰ পৰা আৰম্ভ কৰি বৰমুখীয়ালৈকে সকলোৰে কাৰ্যাৱলী প্ৰশাসনৰ অন্তৰ্গত। ডিমক, হেনৰী ফেয়ল প্ৰমুখ লেখকেও প্ৰশাসনৰ প্ৰকৃতি সম্পৰ্কে হোৱাইটে দাঙি ধৰা দৃষ্টিভংগীক সমৰ্থন কৰিছে। তো কি হয় অভিন্ন দৃষ্টিভংগী? কোনো এটা চৰকাৰী কাৰ্যালয়ৰ একেবাৰে নিম্ন স্তৰৰ পৰা আৰম্ভ কৰি উচ্চপদস্থ বিষয়ালৈকে বিষয়াৰ যি কৰ্ম বা কাৰ্য, ইয়াকে অভিন্ন দৃষ্টিভংগী বুলি কোৱা হয়। উদাহৰণস্বৰূপে ধৰক তোমালোকৰ কলেজখনৰ কথাই কওঁ আমি। তোমালোকৰ কলেজখনত একেবাৰে 3rd গ্ৰেড 4th গ্ৰেড কৰ্মচাৰীৰ পৰা আৰম্ভ কৰি শিক্ষক আৰু প্ৰিন্সিপাললৈকে আছে নে নাই?
চ' অকলে প্ৰিন্সিপালেতো কলেজখন পৰিচালনা কৰিব নোৱাৰে। সেইবাবে তোমালোকৰ 3rd গ্ৰেড 4th গ্ৰেড তোমালোকে যেতিয়া ফৰ্ম ফিল আপ কৰা তেতিয়া তোমালোকৰ 3rd গ্ৰেড 4th গ্ৰেড কেৰাণী বা কৰ্মচাৰীসকলে কিমান তোমালোকক হেল্প কৰে। 2 নম্বৰ পৰিচালনামূলক দৃষ্টিভংগী। লোক প্ৰশাসনৰ প্ৰকৃতি সম্পৰ্কে পৰিচালনামূলক দৃষ্টিভংগী হ'ল এই যে প্ৰশাসনৰ পৰিচালকবৰ্গৰ কাৰ্যাৱলীক প্ৰশাসনৰ অন্তৰ্ভুক্ত কৰিব পাৰি। তো কি হয়, আমি অভিন্ন দৃষ্টিভংগীত কি পালোঁ যে কোনো এটা কাৰ্যালয়ৰ কোনো এটা চৰকাৰী কাৰ্যালয়ৰ সকলো কৰ্মচাৰীয়ে কাৰ্যালয়খন পৰিচালনা কৰে, কিন্তু পৰিচালনামূলক দৃষ্টিভংগীয়ে কি কৈছে যে কোনো এটা কাৰ্যালয় বা চৰকাৰী কাৰ্যালয় বা বেচৰকাৰী কাৰ্যালয় কেৱল পৰিচালকবৰ্গই মানে পৰিচালকজনেহে কাৰ্যালয়খন পৰিচালনা কৰে। পৰিচালকগৰাকীয়ে যি নিৰ্দেশনা বা আদেশ দিব সেই মৰ্মে তলতীয়া কৰ্মচাৰীসকলে কাম কৰিব লাগিব। ধৰক তোমালোকৰ কলেজখনৰ কথাই কওঁ, তোমালোকৰ প্ৰিন্সিপালে যদি তলতীয়া কৰ্মচাৰীসকলক যদি কোনো এটা কাম কৰিবলৈ কয় বা কোনো এটা আদেশ দিয়ে, সেই আদেশ বা কামটো কিন্তু তলতীয়া কৰ্মচাৰীসকলে কৰিব লাগিব, আৰু ইয়াকে পৰিচালনামূলক দৃষ্টিভংগী বুলি কৈছে। এই মতৰ সমৰ্থকসকল হ'ল চাইমন স্মিথবাৰ্গ, থমছন প্ৰমুখ লিখকসকল। আৰু চাইমন স্মিথবাৰ্গ, থমছনে কি কৰিছিল? পৰিচালনামূলক দৃষ্টিভংগীক সমৰ্থন কৰিছিল। এওঁলোকৰ মতে প্ৰশাসন অকল পৰিচালকসকলে বহন কৰে। কোনো সংগঠনে ইয়াৰ লক্ষ্য সাধনৰ বাবে পৰিচালকসকলে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে আৰু তলতীয়া কৰ্মচাৰীসকলে ওপৰৰ পৰা নিৰ্দেশ পালন কৰিব লাগে। চ' অলৰেডি আমাৰ লোক প্ৰশাসনৰ প্ৰকৃতি সম্পৰ্কে আলোচনা কৰা হৈ গ'ল। চ' এতিয়া কথাটো হ'ল, তোমালোকৰ পৰীক্ষাত যদি আহে অভিন্ন দৃষ্টিভংগী আৰু পৰিচালনামূলক দৃষ্টিভংগীৰ মাজত থকা যিকোনো দুটা পাৰ্থক্য লিখা। তোমালোকে লিখিব পাৰিবা নে নাই? আমি কিন্তু অলৰেডি ভালদৰে বুজাই দিছোঁ মই তোমালোকক, হয়নে নাই? তোমালোকে লিখিব লাগিব, নহ'লে কালি ক'বা, তোমালোকে কমেণ্ট কৰি ক'বা, মই ইয়াৰ পৰৱৰ্তী ক্লাছত তোমালোকক দি দিম, ঠিক আছে? চ' এতিয়ালৈকে যদি কোনোবাই ক্লাছটো লাইক কৰা নাই, প্লিজ লাইক কৰা, আৰু যদি কোনোবাই চেনেলটো নতুন চাই আছে তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিবা, আৰু পাৰিলে তোমালোকৰ বন্ধু বান্ধৱৰ সৈতে ক্লাছটো শ্বেয়াৰ কৰাৰ কাৰণে চেষ্টা কৰিবা। চ' নেক্সট কুৱেশ্যন চাওঁ আমি, কুৱেশ্যন নম্বৰ 11, অভিন্ন দৃষ্টিভংগীক সমৰ্থন কৰা দুজন সমৰ্থকৰ নাম লিখা। পৰীক্ষাত আহিব পাৰে। উত্তৰ: অভিন্ন দৃষ্টিভংগীক সমৰ্থন কৰা দুজন সমৰ্থকৰ নাম হ'ল 1 নম্বৰ ডিমক আৰু 2 নম্বৰ হেনৰী। কুৱেশ্যন নম্বৰ 12, পৰিচালনামূলক দৃষ্টিভংগীক সমৰ্থন কৰা দুজন সমৰ্থকৰ নাম লিখা। 1 নম্বৰ চাইমন আৰু 2 নম্বৰ স্মিথবাৰ্গ। চাইমন আৰু স্মিথবাৰ্গে পৰিচালনামূলক দৃষ্টিভংগীক সমৰ্থন কৰিছিল। চ' তোমালোকৰ ক্লাছটো কেনেকুৱা লাগিছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবাচোন। চ' শেষত সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘ কামনা কৰি আজি আমি ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।